Hello friends, welcome to my channel. Ajir video to 2022 hoi joa grade 4 class 10 pass exam or tinita problem solve kori dibo ulaisu. Falgoi jodi ebor buji loy tente ene dhoror question apunar miss hoar chance nathakibo aru mor purone video bor sabuloi description link disu apnaloke ebor sai lobo. Video bor sai bhal pale like aru subscribe koribo. Eta arambo korisu. Question number 81 to asile find the value of মান নির্ণয় করা এনেকৈ দিয়া আছে এইটো minus into minus into minus into bracket minus 1 into bracket minus 1 whole bracket আছে আকৌ এইপিনে আছে bracket দিনে এনেকে minus 1 আছে এটা সব যেটা minus 1 into minus 1 মানে যেটা minus দুটা minus পূরণ হৈ থাকে না তেতিয়া পূরণ থাকিলে কি হয় এটা প্লাস হৈ যায় মানে প্লাস 1 হ'ব কিন্তু যদি -1 এনেকে তিনিটা থাকে পূরণ হয় এটা হলে এটা কি হবে এটা -1 হৈ যাব মানে জোর যদি থাকে মানে কি যদি দুটা মাইনাস থাকিলে দুটা মাইনাস ইনটু কৰিলে প্লাস হয় দুটা -1 ইনটু কৰিলে +1 হ'ব আৰু তিনিটা -1 পূরণ কৰিলে এইটো কি হ'ব মাইনাস হ'ব আৰু যদি চাৰিটা থাকে তেতিয়া হলে চাৰিটা মাইনাস পূরণ কৰিলে কি হ'ব প্লাস হ'ব আৰু যদি পাঁচটা মাইনাস পূরণ কৰে তেতিয়া হলে -1 হ'ব এনেকৈ হৈ যায় মানে জোৰ থাকিলে +1 আৰু বেজোৰ থাকিলে মাইনাস হয় পূরণ কৰিলে এটা ইয়াতে কি আছে ইয়াতে পাঁচটা আছে চাবচোন এটা মাইনাস দুটা মাইনাস তিনিটা মাইনাস চাৰিটা মাইনাস আৰু পাঁচটা মাইনাস পূরণ হৈ আছে গতিকে এত কি হ'ব -1 হ'ব আকৌ নেক্সট তো কি আছে -1 পাঁচটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে কি হ'ব এটো তো -1 আহিব হয় আকৌ ইয়াতে -1 আছে হয়নে যদি দুটা একে চিন থাকে তেতিয়া হলে এটো প্লাস হয় কিন্তু চিনটো মাইনাস হয় গতিকে কি হ'ব -2 হ'ব এনসারটো -1 আৰু -1 লগ লাগি -2 হয় গতিকে এটো শুদ্ধটো হৈছে অপচন এ Question number 85 আছিলে যদি a greater than b হয় মানে a তো b তকৈ ডাঙৰ আছে আকৌ a তো শূন্যতকৈ ডাঙৰ আৰু b তো শূন্যতকৈ ডাঙৰ বাবে কোনটো উক্তি সত্য ইয়াৰ তলৰ a b c ৰে চাৰিটা উক্তিৰ কোনটো উক্তি সত্য এইটো সুধিছে এটা চাব যদি আমাক দিয়া আছে কি a greater than b বুলি দিয়া আছে তাৰ মানে a তো b তকৈ ডাঙৰ যদি এত বিটকৈ ডাঙৰ হয় তেতিয়া হলে আকৌ যদি আমি এটা মাইনাস এটা দি দিও মানে ধৰক -a দিলো -a দিলে কি হ'ব তেতিয়া b তো ডাঙৰ হৈ যাব কেনেকৈ ডাঙৰ হ'ব এটা আপোনাক এটো মই দেখাই দি আছো এই আমাৰ যেটো সংখ্যা ৰেখা আছে সংখ্যা ৰেখাটো চাব যে এটো মাজত আমাৰ কি থাকে শূন্য থাকে হয় ৰাইট হ্যান্ড সাইডত মানে সোফালে আমাৰ +1 +2 এইবোৰ থাকে +3 আকৌ লেফট হ্যান্ড সাইডত এইপিনে কি থাকে -1 -2 -3 থাকে হয় এটা যদি আমাক ধৰক এটা দিছে 1 আৰু এটা দিছে 2 আমি জানো যে কি এক তো দুইকৈ সৰু হয় এটা যদি ইয়াতে আমি -2 কৰি দিও তেতিয়ালে কি হ'ব এক তো ডাঙৰ হৈ যাব হয় না -2 দিয়া লগে লগে এক তো কি হৈ গল আমাৰ ডাঙৰ হৈ গল আকৌ যদি এপিনে -1 দিও মানে -1 দিলে তেতিয়াও কিন্তু এটো কি হ'ব -2 কৈ তো ডাঙৰ হৈ যাব মানে কি হয় এইটো আমাৰ উক্তিটো এইটো উক্তি আমাৰ শুদ্ধ নহয় মানে এইটো ডাঙৰ হ'ব নোৱাৰে আকৌ দি আছে যে কি c তো কি আছে a less than -b আছে আমাক দি আছিল কি a greater than b বুলি দি আছে a তো b তকৈ ডাঙৰ আছে আকৌ -b দিয়াৰ লগে তো ডাঙৰ হ'বতো নোৱাৰে নে গতিকে এইটো অশুদ্ধ আকৌ ইয়াতে দি আছে কি অপচন b তো -a greater than -b যেহেতু মই তো আপোনাক দেখাই দিলো না 1 কি হয় less than 2 হয় মানে এক তো দুইকৈ সৰু হয় আকৌ যদি মাইনাস এইটো মানে দি আছে কি 1
এইপিনে মানে লিখি দিওঁ 2 greater than 1 মানে a তো ধৰিছো এটো a তো 2 বুলি ধৰিছো আৰু b তো 1 বুলি লৈছো হা এটা আছে কি 2 greater than 1 হয় হয়নে আকৌ যদি এটা আমি -2 কৰি দিও আৰু এপিনে যদি -1 কৰি দিও তেতিয়া হলে কি হ'ব -1 তো ডাঙৰ হয় হয়নে নহয় এইটো সংখ্যা ৰেখাৰ প্ৰণালীত সংখ্যা ৰেখাত চালে এটো কি হয় -1 তো ডাঙৰ হয় গতিকে এইটো অপচন বি তো অপচন তো অশুদ্ধ গতিকে শুদ্ধ অপচন কোনটো অপচন এ তো হৈছে শুদ্ধ উত্তৰ মানে কি -a greater than -a less than -b হয় এইটো দেখো দৰে এইটো অপচন এটা দিছে 2 greater than 1 হয় আৰু যদি 2 তো -2 তো মাইনাস দিয়া যায় তেতিয়াহলে কি হ'ব -1 তো ডাঙৰ হৈ যাব হয়নে গতিকে এইটো হৈছে শুদ্ধ উত্তৰ অপচন এ তো শুদ্ধ উত্তৰ 102 নম্বৰ কোৱেশ্চনটো আছিল অনুক্ৰমটোৰ অমিল ৰাখিটো কোনটো হেতু বিচাৰি উলিয়াব দিছে অনুক্ৰমটো প্ৰথম আমি লিখিলাম 7 10 15 22 30 42 আৰু দিয়া আছে আমাৰ 55 দিয়া আছে হয় ফাৰ্স্ট অফ অল 7 আৰু 10 ৰ মাজত পাৰ্থক্য কিমান এটা আছে 3 10 আৰু 15 ৰ মাজত পাৰ্থক্য কিমান আছে 5 15 আৰু 22 ৰ মাজত পাৰ্থক্য আছে কিমান 7 22 আৰু 30 ৰ মাজত পাৰ্থক্য কিমান আছে 8 আছে আকৌ 40 আৰু 40 ৰ মাজত পাৰ্থক্য কিমান আছে 12 আছে 42 আৰু 55 ৰ মাজত ডিফাৰেন্স কিমান আছে 13 আছে এটা যদি আমি এটো চাও যে কি প্ৰথম আছে 3 5 7 গতিকে ইয়াতে কি হ'ব লাগে এইটো হ'ব লাগে আমাৰ এইটো ঠাইত 9 হ'ব লাগে হয় এইটো 9 হ'ব লাগে 9 হলে তেতিয়া কি হ'ব এইটো 31 হ'ব 31 হ'ব 30 ঠাইত 30 এইটো ঠাইত 31 হ'ব 31 হলে 31 ৰ লগত আকৌ যদি 11 প্লাস কৰো 11 যদি প্লাস করি ইয়াতে তেতিয়া কি হ'ব ইয়াতে 42 হ'ব 42 ৰ লগত 13 প্লাস কৰিলে 55 হয় এটা কি হয় 3 5 3 ডিফারেন্স তোমাৰ পাৰ্থক্য এটা 3 5 7 7 9 তাৰপিছত হ'ব ইয়াতে তো 11 30 আৰু 4 মানে এটো 31 আৰু 42 হয় এটো আকৌ ইয়াতে কি হ'ব 13 হয় গতিকে ইয়াতে কি হ'ব তো শুদ্ধ যদি অশুদ্ধ যেটো ওলাব দিছে অনুক্ৰমটো অমিল ৰাখিটো হ'ব এইটো 30 তো এইটো অপচন এ তো হৈছে অমিল সব বন্ধুসকল ভিডিওটোৰ পৰা যদি আপোনালোক উপকৃত হৈছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেল যদি আপুনি নতুন হৈছে তেনেহলে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ